মই প্ৰশাসনৰ পৰা বহুত আশা কৰিলোঁ, কিন্তু আশা কৰি মই নিৰশা হ'ল। এতিয়ালৈকে বহিবলৈ একো এটা সুবিধা নাপালোঁ। মই তাত 12 বছৰ দিনে বুকুচাত বান্ধি বান্ধি মই জীৱন কটাইছোঁ। নতুনকৈ মাজুলী জিলাত সংযোগ হোৱা লোহিত খাবলৈৰ তামোলঘুলি গাঁৱৰ যোগান দাস আৰু কমলা দাসৰ সৰু কন্যা লভিতা দাস জন্মৰ পৰা শাৰীৰিকভাৱে অক্ষম। আজি 12 বছৰীয়া লভিতাই নিজকে একো কৰিব নোৱাৰে, উঠা বহা কৰিব নোৱাৰে। আজিৰ পৰা 4 মাহৰ পূৰ্বে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই 10,000 টকা চেক এখন প্ৰদান কৰিছিল যদিও নাম ভুল হোৱাৰ বাবে চেকখন ঘূৰি যায়। পৰিয়ালৰ লোকে এখন হুইল চেয়াৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। যদি কোনো হৃদয়বান লোকে হুইল চেয়াৰ দিব বিচাৰে পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰে। লভিতাৰ পিতৃৰ যোগাযোগ নম্বৰ 8476567443 যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। কোনোবা যদি হৃদয় লোক থকা মানুহে হুইল চেয়াৰখন দিব বিচাৰে তেতিয়া আমাৰ লগত যোগাযোগ কৰিলেই হয়। কমলা দাস যোগেন দাসৰ জীয়ৰী 12 বছৰীয়া লভিতা দাস শাৰীৰিকভাৱে অক্ষম আৰু এই লভিতা দাসক এখন হুইল চেয়াৰৰ প্ৰয়োজন, বিশেষকৈ এখন হুইল চেয়াৰৰ প্ৰয়োজন। তেওঁলোকে বিভিন্ন সময়ত চৰকাৰ বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে যদিও এই মুহূৰ্তলৈকে হুইল চেয়াৰ এখন ব্যৱস্থা কৰিব পৰা নাই। সেয়েহে কোনো হৃদয়বান লোকে এখন হুইল চেয়াৰ যদি দান কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ লগত যোগাযোগ কৰিব পাৰিব। আমি তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ মাতৃ আছে, মাতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু গাঁৱৰ মানুহ আছে, গাঁৱৰ মানুহৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 12 বছৰ বয়সলৈকে এতিয়া লভিতা আমি দেখাইছোঁ, লভিতা দাস এইগৰাকী কোম্পানী তাই শাৰীৰিকভাৱে সক্ষম আৰু যদিও শাৰীৰিকভাৱে সক্ষম চাৰ্টিফিকেটো আছে, এতিয়ালৈকে চৰকাৰী সুবিধা পোৱা নাই বুলি মাকে অভিযোগ কৰিছে। যদিও মানৱ ডেকাৰ পৰা এখন 10,000 টকা চেক পাইছিল, কিন্তু চেকখন নাম ভুলবশতঃ অহাৰ বাবে চেকখন উভতি গ'ল। সেই পইচাকেইটাও আজিলৈকে নাপালে। প্ৰথমে গাঁৱৰ মানুহ আছে, গাঁৱৰ মানুহৰ পৰা জানিবলৈ চেষ্টা কৰি আছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা সহায় অহা নাই। আমি চৰকাৰৰ কাৰণে ধৰক যোগাযোগ কৰা হ'ল, কিন্তু চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। কোনোবাই যদি ব্যক্তিগত হিচাপে, কোনোবাই যদি আন্তৰিক হিচাপে যদি লভিতা দাসক কিবা সহযোগ কৰিব পাৰে হুইল চেয়াৰখন, তাৰ বাবে আমি আবেদন কৰিছোঁ। তাৰ দিব পাৰিলে মানে আমি নিজেও সুখী হ'ম। ইয়াকে কৈ মোৰ সমাপ্ত কৰিছোঁ। আৰু যদিও তেওঁ এতিয়া ইতিমধ্যে প্ৰায় 12 বছৰৰ তেওঁ চিকিৎসাৰ ব্যৱস্থা নাই বুলি ডক্টৰে জনাইছে। কোনো হৃদয়বান লোকে যদি এখন হুইল চেয়াৰ প্ৰদান কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ লগত যোগাযোগ কৰিব পাৰিব। নিউজে আপোনালোকক সেই ক্ষেত্ৰত সহায় কৰিব আৰু স্থানীয় লোক আছে, লোকসকলৰ মাজত কথা পাতিবলৈ আমি চেষ্টা কৰিম, আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু জিলা প্ৰশাসনে হওক কাৰ হেমাহিত আচলতে এনেধৰণে পিছ পৰি ৰৈছে সেইটো নাজানো, কিন্তু প্ৰথম অৱস্থাত তেওঁলোক লখিমপুৰত আছিল। লখিমপুৰৰ পৰা যি 10,000 টকা মানৱ ডেকাৰ পৰা 10,000 টকা ইতিমধ্যে পাইছিল। মাতৃগৰাকীৰ নাম ভুলবশতভাৱে ঘূৰি যোৱাৰ পিছত পাবলৈ সক্ষম হ'ল। কি ক'ব এই ক্ষেত্ৰত কি ক'ম মানে চৰকাৰৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে আৰু আমাৰ দুখীয়া শ্ৰেণীৰ মধ্যবিত্ত লোকক চৰকাৰ আঁচনি তেনেকৈ ঢুকি নাপায়। সেইকাৰণে আজি 12 বছৰ হ'লে ছোৱালীজনী অৱস্থাহীন, খোজকাঢ়িব নোৱাৰে, মাকে বুকুচাত বান্ধি লৈ ঘূৰি ফুৰে। তাকে আমি কোনোবা হৃদয়বান ব্যক্তি আছে যদি আমি অনুৰোধ কৰিছোঁ, পাৰিলে তেওঁলোকৰ ব্যক্তিগতভাৱে সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, আজিৰ প্ৰতিবেদনটো ইমানতে সমাপ্ত হৈছে আৰু পৰৱৰ্তী প্ৰতিবেদনত এনেধৰণে যি শাৰীৰিকভাৱে সক্ষম বা এনেকুৱা যিকোনো নিউজৰ বাবে আপোনালোকে কেৱল নিউজ চাই থাকিব। মই প্ৰশাসনৰ পৰা বহুত আশা কৰিলোঁ, কিন্তু আশা কৰি মই নিৰশা হ'ল। এতিয়ালৈকে বহিবলৈ একো এটা সুবিধা নাপালোঁ। মই তাত 12 বছৰ দিনে বুকুচাত বান্ধি বান্ধি মই জীৱন কটাইছোঁ। হগা মোটা চব পৰিচালনা কৰিব লাগে, খুৱাই দিব লাগে। মোৰ এতিয়া মোৰ হৃদয়খন কেনেকৈ ভাগি আছে মই জানো। একমাত্ৰ মই মাক হৈ পেলাই মই মাকে বুজি নাপালে কোনে বুজিব। মই এইখিনি অৱস্থাত মই কেনেকৈ জীয়াই আছোঁ একমাত্ৰ ভগৱানে জানে। জন্মগত। মুখ্যমন্ত্ৰীগৰাকীক
মুখ্যমন্ত্ৰীলে মই কি ইমান চৰকাৰৰ ফালৰ পৰা সুবিধা বিচাৰিলোঁ, হুইল চেয়াৰ এখন বহিবৰ কাৰণে সুবিধা নাপালোঁ। তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে নতুন ছোৱালীজনীক বহাবৰ কাৰণে কাৰোবাৰ যদি অন্তৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ছোৱালীজনী হুইল চেয়াৰ এখন যেনে তেনে পাবৰ কাৰণে। যোগেদি ক'ব বিচাৰিছোঁ যে মই এই দিব্যাংগ কণমানি ছোৱালীজনী জন্মগতভাৱে যে তাইৰ যিটো বৰ্তমানৰ পৰিচৰ্যা হ'ব লাগে অসম চৰকাৰ তথা ভাৰত চৰকাৰ যিটো ডাবল ইঞ্জিনৰ চৰকাৰ, আজি তাৰিখলৈ এই গৃহস্থই এই অভিভাৱক অভিভাৱিকাই আজি তাৰিখলৈ দিব্যাংগ পেঞ্চন পাব পৰা অধিকাৰ হোৱা নাই। আৰু আমাৰ লখিমপুৰ বিধায়ক মহোদয়ে 10,000 টকাৰ চেক ইতিমধ্যে দিব্যাংগৰ কাৰণে এখেতক প্ৰদান কৰা হৈছিল বুলি কৈছে। আৰু এই দিব্যাংগ পেঞ্চনৰ যিটো 10,000 টকীয়া চেক এইটো ভঙাব নোৱাৰিলে অকণমানি এটা আখৰৰ ভুলত। কিন্তু এতিয়াও এই দুৰ্ভগীয়া পৰিয়ালটোৱে পিতৃ মাতৃয়ে কাঠৰ আহ্বান জনাইছে যে ডাবল ইঞ্জিন চৰকাৰ হৈ থকাৰ পাছত আজি দল সংগঠন গিজগিজাই থাকে, এখেতসকলৰ প্ৰতিনিধিসকল গিজগিজাই থাকে, কিন্তু আজি তাৰিখলৈকে খবৰ ল'বলৈ এখেতসকলৰ আহৰি নাই। এখেতসকলে ডাবল ইঞ্জিনৰ চৰকাৰ কৈ সকলো উন্নত হৈছে কৈছে, সকলো উন্নয়ন হৈছে কৈছে, কিন্তু আমাৰ এই কণমানি দিব্যাংগই আজি 12 বছৰত ভৰি দিলে। আজি তাৰিখত চাওক ডাবল ইঞ্জিনৰ চৰকাৰ হৈ হুইল চেয়াৰ এখন প্ৰদান কৰিব পৰা নাই। আমি কাঠৰ আহ্বান জনাইছোঁ, আমি স্থানীয় যুৱক হিচাপে এই দিব্যাংগ কণমানিজনীক অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয় তথা সকলো দল সংগঠনে আহি এখেতসকলৰ প্ৰতিনিধিসকলে আহি তাইক উচ্চ চিকিৎসা প্ৰদান কৰে। আমাৰ এয়াই অনুৰোধ।